এই ডুমুনিচকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাৰ্তা যেন ডুমুনিচকীৰ বাবে অনাগত দিনতো যেন এনেকুৱা ধৰণৰ এটা অতিথি বৃন্দ দিব সেয়া আমাৰ উদ্দেশ্য। লগতে 100জন ছাত্ৰ ছাত্ৰীয়ে যেন ভাল এখন মঞ্চ পায় নিজে ইচ্ছা কৰা ধৰণে পঢ়িব পাৰি তাৰ বাবেও যেন আমি সভাখনত আমি উদ্দেশ্য আগত ৰাখিছোঁ। মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী ওলাইছে কিন্তু সেইসকল ছাত্ৰ ছাত্ৰীৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ স্বভাৱ আচৰণ নিজৰ ল'ৰা ছোৱালীৰ গাত প্ৰতিফলিত ছাত্ৰ নেতা আমাৰ যি মূল মধ্যমণি তেওঁলোকৰ হয়, আজি আমি ডুমুনিচকী অঞ্চলৰ ভিতৰতে এজন কৃতি ছাত্ৰ মুস্তাফিজুৰ ৰহমান তেওঁ সদৌ হাৰত নীট পৰীক্ষাৰ প্ৰতিযোগিতাত তেওঁ সফলতাৰে উত্তীৰ্ণ হৈ মেডিকেল পঢ়াৰ তেওঁ এটা সুযোগ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তিনিচুকীয়া মেডিকেল কলেজ তেওঁ এডমিশ্যন লৈছে আৰু এই মেডিকেল কলেজত এডমিশ্যন লৈ অহাৰ পিছত আমি আমাৰ অঞ্চলটোত যাতে শিক্ষাৰ এটা ভাল বাৰ্তা বিয়পি যায় বা অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাব পাৰোঁ তেনে এটা উদ্দেশ্য আগত ৰাখি আমি এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলোঁ। আজি ভাল লাগিছে এইকাৰণে যে আমাৰ অঞ্চলৰ যিসকল চিন্তাশীল ব্যক্তি বৌদ্ধিক চিন্তা চৰ্চা কৰা ব্যক্তি অঞ্চলৰ উন্নয়নৰ হকে সদায় কাম কৰি থকা ব্যক্তি আটাইকেইগৰাকী উপস্থিত থাকি আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। এনে অনুপ্ৰেৰণাদায়ক উপস্থিতিৰ কাৰণে আমি সঁচাকৈয়ে বৰ উৎফুল্লিত হৈছোঁ আৰু আশাবাদী হৈছোঁ যে ভৱিষ্যতলৈও আজি এজন মুস্তাফিজুৰ নহয় আৰু শ মুস্তাফিজুৰ ৰহমান আমাৰ অঞ্চলৰ পৰা ওলাই আহক, ওলাই আহি এনেধৰণে সৰ্বভাৰতীয় যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে আগুৱাই গৈ গৌৰৱ কঢ়িয়াই আনক তাকে আমি কামনা কৰিছোঁ। এখন সভা অনুষ্ঠিত কৰিলে এই সভাখনে আমাৰ এই অঞ্চলত বা এই দেশত এটা লেখত ল'বলগীয়া কথা মোৰ মনত পৰিছে আৰু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত মেধাৰ ক্ষেত্ৰত ইয়াত কোনো ধনী দুখীয়া কোনো ধৰ্ম নাই। এইটো উদাহৰণ মুস্তাফিজুৰ মেধাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চললৈ এটা ধুনীয়া বাৰ্তা কঢ়িয়াই আনিছে। MBBS পঢ়িবৰ কাৰণে তেখেতে চিট পাইছে তাৰ এটা উদাহৰণ যে একেবাৰে গৰীব পৰিয়ালৰ পৰা যায় তেওঁৰ যিটো মেধাৰ যিটো ব্ৰেইন যিটো শক্তি সেইটো পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াত কোনো জাতি ধৰ্ম নাই। আমি এই সুযোগতে নীট পৰীক্ষা পাতোতাসকলক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ এই অঞ্চলৰ এজন দুখীয়া ব্যক্তিয়ে তাত উত্তীৰ্ণ হৈছে সম্পূৰ্ণ মেধাৰ ভিত্তিত
তাৰ বাবে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁওবুঢ়া চুবাৰ মুকুলালী ল'ৰা মুস্তাফিজুৰ ৰহমান, তেখেতৰ নিটৰ এক্সামত যোৱাবেলি 4বাৰ ট্ৰাই কৰিছিল। এইবাৰ তেওঁ 4বাৰৰ মূৰত এইবাৰ তেওঁ পাবলৈ সক্ষম হয় আৰু নিটৰ এক্সামত বহুখিনি কষ্ট কৰিছে। মই তেওঁৰ লগত বহুখিনিয়ে জড়িত হৈ আছিলোঁ আৰু তেখেতে যিমানেই যি নহওক প্ৰতিটো খবৰে মোক দিছিলে আৰু মোৰ গাঁৱৰে বৰুতা হয় দিলৱাৰ হুছেইন আৰু মোৰ আব্দুল ককাইটি আৰু লগতে ৰাজু ককাইটি, তেওঁলোকৰ লগত মই কথা বতৰা পাতি তেওঁৰ যিখিনি আপোনাৰ শুভেচ্ছা বাণী দিব লাগে সেইখিনি মই আজিৰ এই মানে সভাৰ জৰিয়তে মই আমাৰ জ্যেষ্ঠ ব্যক্তিকেইজনকো আপোনাৰ উপস্থিত থাকি তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে এটা প্ৰয়াস কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।